ডিকমৰ MS একাডেমীত পণ্ডিত আনন্দৰাম বৰুৱা জন্মজয়ন্তী পালন। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্তৰ্গত ডিকম শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী। ডিকম MS একাডেমীৰ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত পণ্ডিত আনন্দৰাম বৰুৱা জন্মজয়ন্তী অনুষ্ঠানৰ উপলক্ষে বিভিন্ন গীত মাত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি অসমৰ অসমীয়াৰ জনজীৱনৰ এজন পুৰুধা ব্যক্তি আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মদিন আৰু এই জন্মটো অসম সাহিত্য সভাই সমগ্ৰ অসমতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে। প্ৰতিখন কেন্দ্ৰীয়ভাৱে আয়োজন হৈছে, জিলাতো আয়োজন হৈছে আৰু প্ৰতিখন শাখাতো আয়োজন হৈছে। ঠিক তেনেধৰণে আজি ডিকম শাখাটো এই দিৱসটোৰ আয়োজন হৈছে আৰু এখন বিদ্যালয়ত এই অনুষ্ঠানটো কৰিছে। এইটো নিশ্চয় এটা ভাল বাৰ্তা, কাৰণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি আনন্দৰাম বৰুৱাৰ বিষয়ে তেওঁ কি আছিল বা কি ধৰণৰ ব্যক্তি আছিল, তেওঁ অসম আৰু অসমীয়া জাতিটোৰ কাৰণে কেনেধৰণে সাহিত্য সংস্কৃতি ভাষাৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতে কেনেধৰণে কৰ্ম সম্পাদন কৰিলে সেইখিনি আচলতে আমি কণ ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ যি ডিকম সাহিত্য সভাৰ প্ৰয়াস, সেই প্ৰয়াসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে এই ধৰণৰ কাৰ্যসূচী ল'ব বুলি আমি আশা কৰিছোঁ। আজি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ কবিতা আবৃত্তি প্ৰতিযোগিতা, সংগীতৰ প্ৰতিযোগিতা আৰু যিটো মেমৰি টেষ্ট বুলি যিটো কওঁ আমি, স্মৃতি পৰীক্ষা, এই ধৰণৰ পৰীক্ষা প্ৰতিযোগিতা পাতি আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাৰ্যসূচী সমাপন কৰিব। আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ জিলা সাহিত্য সভা আৰু ডিকম শাখা সাহিত্য সভা আৰু MS একাডেমীৰ সহযোগত। আমাৰ মূল উদ্দেশ্য হ'ল কণ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা সকলোলৈ আমি এইটোৱে জনাব বিচাৰোঁ যে তেখেতসকলে এনে এজন মহান বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ আদৰ্শই অনুপ্ৰাণিত হৈ তেওঁলোকৰ সন্তানসকলক আগবঢ়াই নি দেশৰ বাবে ভৱিষ্যত এটা প্ৰজন্ম গঢ়ি তুলিব পাৰে, আমাৰ দেশখন আগবঢ়াই লৈ যাব পাৰে। এই আমাৰ আদৰ্শলৈ আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আশা কৰোঁ এই আশা যেন আমাৰ সকলোৱে গ্ৰহণ কৰি নিজৰ ছাত্ৰ ছাত্ৰী বা পুত্ৰ সন্তানক আগবঢ়াই নি দেশৰ ভৱিষ্যত গঢ়ি তোলে। কণ ল'ৰা ছোৱালীসকলৰ মেমৰি টেষ্ট, কুইজ কম্পিটিশ্যন, তাৰপিছত বিভিন্ন ৰাইমছ তেওঁলোকে পৰিৱেশন কৰিব, গান গাব আৰু ধৰি লওক কবিতা আবৃত্তি কৰিব, তেনেকুৱা ধৰণৰ বিভিন্ন আমি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। ইয়াৰ লগতে যেন তেওঁলোকৰ যি নিজৰ প্ৰতিভাসমূহ আগবঢ়াই নিব পাৰে, এয়াই আমাৰ প্ৰতিশ্ৰুতি। ভাল লাগিছে। ডিকম সাহিত্য সভা পুৰণা সাহিত্য সভা, কিন্তু প্ৰভাত চাহু আৰু মনোজ দিহিঙীয়াৰ নেতৃত্বত পুনৰ উজ্জীৱিত কৰা হৈছে। আমি ডিব্ৰুগড় জিলা সাহিত্য সভাই ইয়াত গৌৰৱ অনুভৱ কৰোঁ আৰু পোনপ্ৰথমবাৰৰ বাবে এই অনুষ্ঠানটি ইয়াত তেওঁলোকে অনুষ্ঠিত কৰাৰ বাবে MS একাডেমীৰ লগতে ডিকম শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পণ্ডিত আনন্দৰাম বৰুৱাক কণ উঠি অহাসকলে যাতে সজীৱ কৰি ৰাখে চিনাকিটো, তাকে কামনা কৰি মোৰ দুআষাৰ। সৰ্বপ্ৰথমে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা MS একাডেমীৰ উদ্যোগত তথা বলিষ্ঠ পদক্ষেপত ডিকম শাখা সাহিত্য সভাৰ উদ্যোগত পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ স্মৃতিত তেখেতলোকে যি কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই ক্ষেত্ৰত আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি অসমীয়া জাতিৰ এক জাতীয় সংগঠন হিচাপে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতলোকলৈ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে MS একাডেমী প্ৰচেষ্টাত যিবিলাক কাৰ্যসূচীত আমি অনুকৰণ কৰি আহিছোঁ, দেখিবলৈ পাই আহিছোঁ, তেখেতলোকক বিশেষকৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এই সাহিত্য সভাৰ নিৰ্দেশমৰ্মে
ডিকম সাহিত্য সভাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু MS একাডেমীৰ বলিষ্ঠ পদক্ষেপত আজি যি অনুষ্ঠিত হৈ কাৰ্যসূচী তথা আনন্দৰাম বৰুৱাৰ লগত সংগতি ৰাখি যি কাৰ্যসূচীৰ সংগতি ৰাখিলে সকলোজনলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।